লাগে তাকে থৈ দিনি তই ধুব লাগে উঠে তই ধুব লাগে নহয় নব গম পাইছ না ইয়াত এনেকুৱা কৰিব লাগিব কইলা এই পইচা দিবা ঘৰৰ পৰা চুটি টেবুল লৈ আহিব বাহা ৰাম দেখিছো এখন কালি ধুইছিলে আকৌ আজিও ধুলে তাই মই তাই ঢেলা চাবোন এটা আনি দিলো হা বোলো ঢেলা চাবোন আনি দিছো তই ছমাহ নিব লাগিব ছমাহ কি তাই এতিয়া সদায় ধুই এতিয়া চাবোন শেষ কৰি পেলাব এতিয়া মই এইবাৰহে মৰিলো আৰু বছৰেকৰ বিহুটো আহিছে সেইফালে আকৌ মোৰ বজাৰ লিষ্ট দিবলৈ আছেই মুঠতে তাই টকা খৰচি যদি আনি ল'লো মই একদম গোটেই টকাবোৰ শেষ কৰিব এতিয়া মোক গম পাই গ'লো আৰু মই টিউশ্যন কৰি পইচাকেইটা পাওঁ তাই মনে মনে ইটো কিনিব সিটো কিনিব এই পইচা টকা হ'লে নিজে ঘটিব নোৱাৰে হা খৰচ কৰা বাহাৰ কি যাবি আকৌ তাই আকৌ জহনী লাগতিজনী এজনী সেইজনী ভাল খৰচীজনী আহিলে কি হ'ল শুনিছানে কি হ'ল মই ঘৰলৈ ফোন এটা কৰোঁ মোবাইলৰ ৰিচাৰ্জটো ভৰাই দিয়াচোন কি ৰিচাৰ্জ হ'ব লাগিছে ঘৰ চালে ফোন কৰিব নালাগে তই দাঁতৰ নালাগে মোৰ পইচা নাই এতিয়া ঘৰলৈ ফোন এটা নকৰিম নি মানে মোবাইলৰ ৰিচাৰ্জটো শেষ হ'ল ভৰাই নে কি হয়নো নাই দেই মই এতিয়া ৰিচাৰ্জ কৰিব নোৱাৰো তোলে বেছি নহয় 149টোহে ভৰাই দিব নোৱাৰা নেকি কিমান 149 149 কিমান চিঞৰিছা কেনেকৈ আমাৰ ধৰি গৈছেগৈ মই মৰিলো 149 ঐ চা মোৰ কাৰণে এতিয়া এটকাতে বহুত বেছি মই তোক 149 ভৰাই দিব লাগে হা নোৱাৰো দেই শুনা বিহু পালেহি ঘৰৰ পৰা পিঠা পনা কেইটামান দিব লাগিব নহয় নিজেতো সেইবোৰ খৰচ কৰিব নোৱাৰে পইচা পাতি একে লোৱাটো তাই ঘৰলৈ ফুৱাকেইটা ফোন এটা কৰোঁ ৰিচাৰ্জটো ভৰাই দিয়া মোক ৰ কাম এটা কৰোঁ তই ঘৰলৈ ফোন কৰিব নালাগে আৰু পইচা 149 খৰচ কৰিব নালাগে তাৰ খালি মই তোৰ ঘৰলৈকে যাওঁগৈ তুমি যাবা তুমি কিহত যাবা কেলে চাইকেলখন লৈ যাম আকৌ মই মৰিলো পইচা খৰচ কৰা ভয়তে চাইকেল লৈ যায় বোলে মই এইবাৰহে মানে কি মানুহটোৰ লগত মই বিয়া সোমালো আৰু দেই তুমি যে চাইকেললৈ যাবা আজি গ'লে কেতিয়া পামগৈ ঐ চা বিহুলৈ আৰু কেইবাদিনো আছে মুঠতে কোনোবা এদিন গৈ পালেগৈ হ'ল আৰু এইটো পিঠা পনা এই মুখত খাব পালেই হ'ল তই পালি বিহুলৈ বোলে কেইবাদিনো আছে তুমি চাইকেলৰ ঘৰ পোৱাগৈ মানে বিহু আহি উভতি যাবগৈ মুঠতে মই 149 টোক ৰিচাৰ্জ কৰি দিবলৈ নাই খৰচ কৰিবলৈ নাই মই নিজে চাইকেল লৈ যামগৈ এতিয়া এই মানুহটোৰ পৰা শান্তি নাইকিয়া হ'ল আৰু দেই এই মানুহটোৱে পইচা টকা খৰচ কৰিব নোৱাৰে কিনো ভুল কৰিলে এই কাপোৰ কানিবোৰ মই নিজে লোৱা মোৰ ঘৰৰ পৰা নিদিয়া হ'লে তেওঁ একো কিনিয়ে নিদিলেহেঁতেনে একেই লোৱা চবে চব ই আছে নাই বাৰু ঘৰত ই কাম কৰিলোঁ কাম কৰা পইচা দিব লাগে আজি দিবই লাগিব নহয় তাক ওচৰ দিহে যাম আজি মানুহটো ইমান একেলোৱা পইচা পাতি ভগৱান পৃথিৱীত আছে যে সেইকাৰণে চাইকেলৰ পেজটো নিয়াই পেলালে নিজেতো এটকা খৰচ কৰিব নোৱাৰে বিহু বুলি পিঠা পনাকেইটা ঘৰৰ পৰা দিয়ে সেইকেইটাকে ফোনটো কৰিবলৈও তেওঁ ৰিচাৰ্জটো ভৰাই দিব নোৱাৰে বেছি নহয় 149 হয় সেইটো ভৰাই দিব নোৱাৰে নাই ইমান একেলোৱাটো এইটো মই সেইবোৰ নাজানো মই এইবাৰ ৰিচাৰ্জ ভৰাই দিবই লাগিব 149 ভৰাই দিবই লাগিব তেওঁ বোলে পালেহি তেওঁ কাপোৰযোৰ দিয়াটো ধান্দা নায়েই পইচা খৰচ কৰে বুলি ইমান চিকটা মানুহ ইমান চিকটা মই আগে পিছে জনাহেঁতে মই এনেকৈ ভুল কাম নকৰিলোঁ হেনে পইচা পাতি ইমান একেলো আহিলে তই যে বাতিটোকে যে একদম এই চাবোন মাৰিয়ে আছ কথাটো কি বাতিকে আহিব লেতেৰাকে ধৰিম নি নুধুম মানে মই মৰিলো চাবোন গোটেইখন শেষ কৰিব এতিয়া মই গম পাই গ'লো এতিয়া দেখিলা মই মৰিলো এবাৰ ভীমবা চাবোন গোটেইখন শেষ কৰি পেলালে এইবাৰহে মই মৰিলো আৰু এইজনী সঁচাকে তলি উদং কৰিব মানে এনেকে নহ'ব মই কাম এটা কৰোঁ এইকণ মই পলিথিন এটাত ভৰাই মই ৰুমৰ বিচনাত লুকুৱাই থওঁগৈ কেতিয়াবাহে ধুম মই মন গ'লেহে ধুম মই এইবোৰ তেতিয়া মই একো শেষ কৰি পেলাই দেখিছ ভীমবা চাবোনটো ওপৰলৈকে আছিল মই মৰিলো আৰু শেষ কৰি পেলাই জহনী যাতে এইটো তলি উদং কৰিব আৰু মই কাম লুকুৱাই থওঁ হয় ভয়তে মতা নাই মোলাকে মাতো মোলা মোলা কোননো ভাগৰ লাগিছে দেই তেলি আছে না বাৰু আছে তেওঁ কিবা আছিলে কেলা কাম যে কৰে যে মোক যে সি পইচা কেইটা দিয়া নাই বিহু বতৰ বিহু আহিছে তুমি নাজানা নেকি পইচা দিয়া নাই নেকি ই সদায় এদিন দিম কৰি মোক ৰাখি আছে বিহু এটা পাইছে ইফালে ল'ৰা এটা আছে ল'ৰাটো জানাই কিমান যোগাৰ লাগে তাক মই অকলে ল'ৰাটো কিমান চম্ভালিব লাগে সেই মানুহটো নক'বা পইচা বুলি ক'লে 7,000 পাই গম পাই নাই এতিয়া মোৰ মোবাইলৰ ৰিচাৰ্জটো নাই ঘৰলৈ ফোন এটা কৰিব লাগে তেওঁক ক'লো ৰিচাৰ্জটো ভৰাই দিয়কচোন তুমি ৰিচাৰ্জৰ শুনা মোৰ কথাটো তুমি ৰিচাৰ্জৰ কথা তোমাৰ তেওঁক ক'বা কিন্তু মোক কামৰ পইচা আজি লাগিবই মই পইচা নোহোৱাকৈ মই নাযাওঁ ৰ'বাচোন তেওঁ মই ভিতৰত আছে মাতি দিওঁগৈ যোৱা মাতি দিয়া
আজি নহব আজি দিব লাগিব নহয় পইচা দিয়ে নহয় কৰক এই পানী গালো তাই একদম বিলটোৰ কথা চিন্তা নকৰে পানী বিলৰ কথা একদম হুলুকে পানীবোৰ খৰচ কৰে এতিয়া এইটোত এটা পানী নাই ইফালে এইটো এই বাল্টিটোত একদম ফুল পানী এতিয়া শেষ কৰি পেলালে জহানি লাগত চবফালে মই একদম তেজ খাবলৈ আহিলে আৰু ইফালে লাইটৰ বিল ইফালে পানী বিল আকৌ একদম হুকে দিব লাগে গম নাপায় তাই চিন্তা নকৰে তাই হেৰি শুনিছানে কি হ'ল এই ভেটেঙি বাই আহিছে কিবা আপুনি কিবা চাউল যাইব দিছিলে নেকি এই পইচা বিচাৰি আহিছে আপোনাক বিচাৰি আহিছে পইচা বিচাৰিছে নি অঁ মই তোক কাম এটা কৰ কি মই আছে বুলি ক'লে কেলে নাই বুলি ক'ম আকৌ তোৰ তেজ খালি মানে ভালকে তেজ খালি তই আপুনিনো কাম কৰি আছে পইচা দিব নোৱাৰে কেলে তই কাম এটা কৰচোন মোক ঘৰত নাই বুলি ক'ব যা মই থকা বুলি কৈ আকৌ নাই বুলি কাম কৰি দিয়া মানুহজনী মই কৰোঁ এতিয়া মই হা সেইফালে আকৌ ইফালে 590 টকা দিব লাগে তাইক মই এইবাৰহে মৰিলো মই কাম এটা কৰোঁ কিবা এটা কৰি পঠিয়াই দেখোন যা একো কৰিব কিবা কৰিব নাই দেই আপুনি যি কয় কওক মই আহিছোঁ আপুনি কওক দেই মই দিব নোৱাৰিম এই ভগৱান এই তেজটোৰ পৰা খাবলৈহে আহিলে মানে একো এটা নকৰে নকয় বিপদত গিয়েকটো বচাব লাগে তাই আকৌ কিবাহে কৈছেগৈ মই কাম এটা কৰোঁ মই লুকাই থাকোঁ ক'ৰবাত বিপদত পৰোঁ দেই সঁচাকৈ আৰু আজিহে চবফালে ধুমুহা আহিছে মোৰ ভাগৰ একো শুনিবলৈ নাই সেইদিনা শুনক কৰে আজি বিহু ওচৰ পালেহি আজি মোক পইচা দিয়ক আৰু মই লৈহে ঘৰলৈ যাম কথাটো শুনকচোন একো শুনিবলৈ নাই মুঠতে আজি মোক পইচা দিব লাগিব আৰু পইচা লৈহে ঘৰলৈ যাম মই তোমাৰ মানে আপুনি অহা দেখি মই আপোনাৰ ওচৰলৈ আহিলো ন এতিয়া ভিতৰতে আছিলে এতিয়া মই গৈ পাইছোঁ এই ভিতৰত নাই মোলৈ চিন্তা চাই ভালে হ'ল তোমাক পালো কথা এটা ক'বলৈ আহিলো কওকচোন এই তেলিয়া সেই পইচা 500 আনিছিলে মোৰ পৰা বহুত দিনতে তাৰ এতিয়া পইচাটো দিয়া নাই তাক আকৌ কালি লগ পালোঁ সি আকৌ এই আজি দিম কাইলৈ দিম সেনেকৈ থাকে আজি সেইকাৰণে মই নিজে তোমালোকৰ ঘৰলৈ আহিলোঁ এতিয়া পইচাটো দিয়া মানুহ দেখিছে তাৰমানে আপোনাৰ পৰা 500 টকা নিলে নি মোকো কামত লগালে কাম কৰা ইদিনা দিন বিহু ওচৰ পেলাই মুঠতে মোক আজি পইচা লাগিব মই আজি পইচা লৈহে যাম মোকো লাগিব পইচা মই পইচা নহ'লে আজি ঘৰলৈ ৰ'বচোন ৰ'ব মোক ৰিচাৰ্জটোকে তেওঁ ভৰাই দিলে তোমাৰ ৰিচাৰ্জৰ কথা ইমান দৰকাৰ নাই তুমি যে সোমাই গ'লা কি হ'বা আজি পইচা নিদিয়া মাতি দিয়া এই ৰ'বা চকী টেবুলকে লৈ যাম পইচা দিব চকী টেবুল লৈ আহিব তুমি যদি চকী টেবুল নিয়া মই তেহে টেবুলখনকে লৈ যাম টেবুলখনৰ ঘৰতে ভাৱ হৈ আছে এখনকে লৈ ব'লা সোনকালে ব'লা তেতিয়া আকৌ এইবোৰ নকৰিলে উপায় নাই দেই তাৰপৰা নহয় নব গম পাইছে নাই ইয়াত এনেকুৱা কৰিব লাগিব কৰিলে ই পইচা দিব ঘৰৰ পৰা চকী টেবুল লৈ আহিলে আহিব আমি যাওঁগৈ লগৰ গোটেই বয় বস্তু চব লৈ গ'ল মানে চোৱা গৈ যা ভিতৰখনত বস্তু এটাও নাই কি প্ৰণালী কৰি লোকৰ পৰা ধাৰ কৰি বস্তু আনি পইচা আনি এতিয়া কি হ'ল গোটেই ঘৰ বস্তু লৈ গ'ল চকী টেবুল লৈ গ'ল দেখোন তোমাৰ কাৰণে আছে তোমাৰ চৰিত্ৰৰ কাৰণে হৈছে এনেকুৱা কাম কৰাব পইচা দিবলৈ মৰে ইটোৰ পৰা ধাৰ কৰিব সিটোৰ পৰা ধাৰ কৰিব নিজে হ'লে টকা এটা খৰচ কৰিব নোৱাৰে কি কৰিবা এতিয়া কি কৰিবা কৰা তুমি আচ্ছা যদি পইচা দিয়ে এনেকৈ বস্তু ঐ কাম এটা কওঁ ব'লা পইচা এতিয়া খৰচ নকৰোঁ বুলি ভাবোঁ এতিয়া লাষ্টত গৈ পিনি খৰচ কৰিবলগীয়া হ'লগৈ ঐ এতিয়া বছৰেকৰ বিহুটো আহি আছে আলহী আহিব এতিয়া বহিবলৈ কৈ দিবা চকী থাকিব নাথাকে সেইটো নিজৰ মগজত ধৰিব লাগিব নহয় হে ভগৱান তুমি এইবোৰ কি পৰীক্ষা কৰিছা বাৰু তেলিয়া কাম এটা কওঁ ব'লা কি এই মোৰ ওচৰত এতিয়া পইচা 1500 টকা যে আছিলে যে এই 1500 টকাটোৱে এই আমাৰ এই জালুকি নবক দিবলৈ আছে 500 টকা এটা আৰু আমাৰ এই হেৰিক দিবলৈ আছে ভেৰেঙিক দিবলৈ আছে 250 টকা এটা সেইটো দি কিনি আমি চকীখন লোৱা আনো ব'লা প্ৰথমে যদি সেইটো কৰিলেহেনে মই জালুকি নবক লগত লাজ পাবলগীয়া নহ'লহেঁতেন নহয় গোটেই বয় বস্তু মোৰ চকু আগতে লৈ গুচি গ'ল কি প্ৰণালী কৰি মৰিলে গৈ পইচাৰ লগত এতিয়া প্ৰথমতে এতিয়া লেকচাৰ পাৰি মানে প্ৰথমতে আমি চকীখন আনি লওঁ ব'লা তাৰপিছত বিহু বজাৰ কৰিব লাগিব আপোনাৰ চইচা আহিব কাৰণে মই এনেকুৱা হৈছে